আজি এটা ফোন আহিছে আপোনাৰ আইফোন 15 প্ৰ' আৰু এইটো ফোন আছিলে টোটেলি ডেড। তো অলৰেডি এইটো ক'ৰবাত দেখুওৱা হৈছিলে, তো তাতে হোৱা নাই। তো মোৰ ইয়াতে আনিছে। তো ব'লক এইটো ট্ৰাই কৰোঁ ৰিপেয়াৰ হয় নে নহয়। পোনপটীয়াকৈ মই ফোনটো খুলি লৈ আছোঁ। ফোনটো খুলি কেনে তাৰপিছত যোনটো মাদাৰবৰ্ড আছে, মাদাৰবৰ্ডটো মই ফ্ৰেম আউট কৰি লৈ আছোঁ। ফ্ৰেম আউট কৰি কেনে এইটো যোনটো মাদাৰবৰ্ড আছিলে, তো অলৰেডি ক'ৰবাত দেখুওৱা হৈছিলে আৰু পূৰা চেৰখানি কৰা আছিলে। আৰু মাদাৰবৰ্ডৰ অৱস্থা একদম নাছিলে। তো পোনপটীয়াকৈ মই আপোনাৰ যোনটো শিল থাকে, শিলটো ৰিমুভ কৰি আছোঁ। আৰু এইটো আপোনাৰ ফুল্লি শ্বৰ্ট আছে মাদাৰবৰ্ডটো। তো প্ৰায় 3 ঘণ্টামান এইটো ডায়েগন'জ কৰাৰ পিছত প্ৰব্লেম ফাইণ্ড আউট হৈ গ'ল। আৰু প্ৰায় 3 ঘণ্টা এইটো মাথা মাৰাৰ পিছত এইটো ফোনৰ প্ৰব্লেম চল্ভ ফাইণ্ড আউট হৈ গ'ল। ফাইণ্ড আউট হোৱাৰ পিছত এইটো যোনটো আপোনাৰ এইটো ডি চি আই চি হয়, এইটো চাব পাৰিছে আই চি মেল্টিং হৈ গৈছে। তো এইটো আই চি ৰিপ্লেচমেণ্ট কৰি কেনে আৰু আই চিটো ৰিপ্লেচমেণ্ট কৰাৰ পিছত এনেকৈ দেখা পাব আপোনালোকে। তো ব'লক ফোনটো অন কৰি চাওঁ অন হয় নে নাই। আৰু ফাইনেলি এইটো ডান হৈ গ'ল, চাব পাৰিছে এপল লগ আহি গৈছে। তো আপোনালোকৰ যদি এনেকুৱা কিবা ইছ্যু থাকে তো ভিজিট কৰিব পাৰে আইফোন গেৰেজত। তো ফাইনেলি যিসকলৰ কনভাৰ্টাৰৰ ৰিকুৱাৰমেণ্ট আছিলে XR টু 17 প্ৰ', 11 টু 17 প্ৰ', আকৌ আপোনাৰ 12 টু 16 প্ৰ', চ' সকলো হাউজিং আহি গৈছে। আপোনালোকে কনভাৰ্ট কৰিব পাৰে এণ্ড ভিজিট কৰিব পাৰে আইফোন গেৰেজত। চাব পাৰি আছে, কালাৰ চাব পাৰি আছে, যি কালাৰ লাগে চব পাই যাব, এভেইলেবল আছে আপোনালোকৰ। ঠিক আছে, তো আপোনালোকে ভিজিট কৰিব পাৰে। থেংক ইউ।